এতিয়া আমি আশ্চৰ্য প্ৰকাশ কৰিছোঁ যে এগৰাকী অভিযুক্তই বাৰে বাৰে আত্মপক্ষ সমৰ্থনত কেনেকৈ কথা কৈ থাকিব পাৰে। তাৰ পৰা এইটো কথা স্পষ্ট যে প্ৰথম দিনটোৰ পৰাই তেওঁ তদন্তটো বিপথে নিবলৈ বিচাৰিছে। আৰু আমি দেখিছোঁ যে যেতিয়া এটা তদন্ত হয় অভিযুক্ত মানুহবিলাকক দায়িত্বৰ পৰা আঁতৰাই ৰাখিব লাগে। কিন্তু এতিয়াও আজিৰ দিনটোতো এছপিয়ে নিজৰ দাদাগিৰি দেখুৱাই প্ৰেছ মিট দিছে, বিভিন্ন মানুহক ভাবুকি দিছে, কালি নিশালৈকে তিতাবৰ থানাত বাহাৰ পাতিছে আৰু গোটেই বস্তুটো মেনেজ কৰিবৰ কাৰণে চেষ্টা কৰি আছে। আৰু গতিকে আমি বাৰম্বাৰ কৈছোঁ যে এছপিজন অভিযুক্ত, তেওঁ কালি পুৱতি নিশালৈকে তিতাবৰ থানাত কি কৰি আছে? তিতাবৰ অঞ্চলত ঘটনা সংঘটিত হৈছে, তাত তেওঁ মুকলিকৈ আহি প্ৰেছ মিট দি ভাবুকি দি মিছা মিছা কথা এখন নতুন নাটক ৰচনা কৰি ইয়াত থকা আৰক্ষী বিষয়াসকলক প্ৰেছাৰত ৰাখি কোনোবা যিবিলাক আৰক্ষীয়ে যদি সঁচা অৰ্থত যদি তেওঁলোকে মুখ বন্ধ কৰিব বিচাৰিছে বা দুই এজন আৰক্ষীয়ে যদি ন্যায়ৰ পক্ষত থিয় দিব বিচাৰিছে, তেতিয়াহ'লে খুদ অভিযুক্ত বৰমূৰীয়াজনে আহি যদি থানাত বহি থাকে ৰাতিলৈকে, তাৰমানে কি? তেওঁ এইটো দাদাগিৰি দেখুৱাইছে, তেওঁ গোটেই তদন্তটো বিপথে নিব বিচাৰিছে। এই কথাটো কেতিয়াও হ'ব নোৱাৰে। সেইকাৰণে আমি বাৰম্বাৰ কৈছোঁ যে আৰক্ষীৰ দ্বাৰা আৰক্ষী তদন্ত আমাৰ কোনো ধৰণৰ আস্থা নাই। আৰু দ্বিতীয় কথাটো, তেওঁ যদি এনেকৈ দপদপাই ফুৰে যোৰহাটত আৰু তিতাবৰ থানাত আহি যদি বহি লয়, তেতিয়াহ'লে দীপাংকৰ গগৈ ন্যায় আমি কেতিয়াও নাপাওঁ। গতিকে আমি মুখ্যমন্ত্ৰীক কৈছোঁ, কেৱল ধৃতৰাষ্ট্ৰৰ নিচিনাকৈ এটা তদন্ত ঘোষণা কৰি কণা হাঁহক পতান ধান দিলে নহ'ব, আমাক ন্যায় লাগিব। ন্যায়ৰ নামত নাটক নহ'ব, এই কথাটো আমি কৈছোঁ। আমি এছপিয়ে কৈ থকা দেখিছোঁ যে দীপাংকৰে কথা পাতিছিল, দীপাংকৰৰ ফোনত নাম্বাৰৰ ভিত্তিত দুজন মানুহক ধৰিছে। এনেকৈ বুৰ্বক সজাই লাভ নাই মানুহক। এতিয়া এছপিৰ গাত দুখ, এছপিৰ তথ্য প্ৰমাণ সহকাৰে আমি কৈছোঁ, কি বুলি ষ্টেটমেণ্ট দিছিল, কি বুলি ঘৰত আহি কৈছিল, আটাইবিলাক কথা লিখি তেওঁতো ইতিমধ্যে জেলৰ ভিতৰত থাকিব লাগিছিল। এতিয়া ক্ষমতা দেখুৱাই, দাদাগিৰি দেখুৱাই এজন অভিযুক্তই দপদপাই থাকি তদন্তত যদি এনেকুৱা কৰে, তেতিয়াহ'লে অসমীয়া যুৱকৰ আমি ন্যায় কেতিয়াও নাপাওঁ। গতিকে এজন অসমীয়া যুৱকৰ ক্ষেত্ৰত ইমান অন্যায় হৈছে, তাৰপিছত তেওঁ আকৌ দপদপাই থাকিব, এইটো কেতিয়াও হ'ব নোৱাৰে। আৰু 2019 চনৰ কেছেট বজাই আছে, সেইটো আমাক শিক্ষা দিব নালাগে। আমি নিজেই কৈছোঁ, তেওঁ 2019 চনত আলফাৰ লগত জড়িত হ'ব বিচাৰিছিল হয়তো, আমি নাজানো। সেই সময়ত তেওঁ যদি গৈছিল, তেওঁতো বন্দুক লৈ ট্ৰেইনিং কৰা নাছিল। বন্দুক লৈ ট্ৰেইনিং কৰি ঘূৰি অহা মানুহ আজিৰ দিনটোত সাংসদ হৈ আছে। বন্দুক লৈ ট্ৰেইনিং কৰি মানুহ মাৰি ঘূৰি অহা মানুহ আজিৰ দিনটোত মন্ত্ৰী এম এল এ হৈ আছে। তেওঁ যৌৱনৰ উন্মাদনাৰ সময়ত যাব বিচাৰিছিল, তেওঁক ঘূৰাই আনিল, তাৰ কাৰণে তেওঁ অৰুণাচলত জেল খালে, অসমত জেল খালে। তাৰপিছত তেওঁ এতিয়া সম্পূৰ্ণ নিজাববীয়াকৈ নিজৰ জীৱনৰ লগত জড়িত হৈ তেওঁ আৰ্মিত যাব বিচাৰিছিল। আৰু আলফাত যাব বিচৰা মানুহে আৰ্মিত যাবলৈ বিচাৰিব নেকি? NILত চাকৰি কৰিব বিচাৰে। এই গোটেই কথাখিনি যেতিয়া জল পটকৈ আমি প্ৰমাণ সহকাৰে কৈ আছোঁ, এতিয়া এছপিয়ে হয় কাৰোবাক ভাবুকি দিছে, নহ'লে প্ৰেছ মিট দি গোৱাল গালি পাৰিছে, দম দিছে আৰু তিতাবৰ থানাত বহি তদন্তক ইনফ্লুৱেঞ্চ কৰি আছে। এই কথাটো হ'ব নোৱাৰে। আমি মুখ্যমন্ত্ৰীক পোনপটীয়াকৈ কৈছোঁ, আমাক ন্যায় লাগে। অসমৰ মানুহে এইবিলাক কথা জানিব লাগিব। ন্যায়ৰ নামত নিজে ভাল পোৱা এজন অফিচাৰক দি আজিলৈকে কোন অতিৰিক্ত মুখ্য সচিবক দিব, তাৰো নাম ৰাজহুৱা কৰা নাই। কোনে তদন্ত কৰিছে? এতিয়া আমি কেছ দিছোঁ, চোৰে নিজকে চোৰ নহয় বুলি দপদপাই আছে, আৰু তদন্তৰ নামত যোন চোৰ সিয়ে এতিয়া চোৰ বিচাৰি ফুৰিছে। এইটোতো হ'ব নোৱাৰে। গতিকে আমি আজিও SDO তিতাবৰ বিপাঞ্চি দত্ত ডাঙৰীয়ানীক লগ কৰিছোঁ আৰু তেখেতক মেমৰেণ্ডাম দিছোঁ। আমাৰ স্পষ্ট কথা, তদন্ত যদি নিৰপেক্ষ হ'ব লাগে, তেতিয়াহ'লে নাম্বাৰ 1 যোৰহাটৰ SP মোহনলাল মীনা ছাছপেণ্ড হ'ব লাগিব, তেওঁক দায়িত্বৰ পৰা আঁতৰাব লাগিব। নাম্বাৰ 2 SDPO কাকলি পাটগিৰি, তেখেতক ছাছপেণ্ড কৰিব লাগে, তেখেতক দায়িত্বৰ পৰা আঁতৰাই ৰাখিব লাগে। আৰু নাম্বাৰ 3 লক্ষ্মণ প্ৰসাদ দাস OC, যোনে ঘৰৰ পৰা আহি নিয়েহি বুলি পৰিয়ালৰ লোকে অভিযোগ কৰি আছে, তেওঁ। এই 3গৰাকী অন্ততঃ প্ৰভাৱশালী বিষয়া, যোনে যিকোনো মুহূৰ্তত তদন্তত ইনফ্লুৱেঞ্চ কৰিব পাৰে, 3গৰাকীকে চাকৰিৰ পৰা আঁতৰাই ৰাখি তদন্ত কৰিব লাগে, তেতিয়াহে নিৰপেক্ষ তদন্ত হ'ব। নহ'লে চোৰে গিজগিজাই থাকিলে চোৰ বিচাৰি থাকি লাভ নাই। তেওঁ কৈ আছে যে দীপাংকৰ গগৈয়ে হেনো তিতাবৰৰ কোনোবা মানুহৰ পৰা অস্ত্ৰ কিনিব বিচাৰিছিল, আৰু সেই মানুহটো তেওঁক হেনো তিতাবৰ কোনোবা মানুহে কৈছে। সেই কোনোবা মানুহটো তেওঁ আকৌ ক'ব নোৱাৰে। 1 2 নম্বৰ কথা, আমি দেখিছোঁ গাঁৱত সাধাৰণভাৱে এজন মানুহৰ ওপৰত যেতিয়া গোচৰ ৰুজু হয় বা সন্দেহ কৰে, তেওঁক পুলিচে লৈ যায়, তেতিয়া আমি আটক কৰা বুলি কওঁ। আৰু গোটেই পৰিয়ালৰ মানুহ আমি টেনশ্যনত থাকোঁ যে তাক জেলত দিব নে ঘৰলৈ আহিবলৈ দিব। আৰু আমি জানো যে যদি কিবা প্ৰমাণ পায়, তেতিয়াহ'লে তেওঁক জেললৈ দিয়ে বা পুলিচৰ জিম্মাত লয়, আৰু যদি একো প্ৰমাণ উলিয়াব নোৱাৰে, তেতিয়াহ'লে গধূলি তেওঁক ঘৰলৈ আহিবলৈ দিয়ে। দীপাংকৰ গগৈৰ ক্ষেত্ৰত দেখিছিলোঁ 22 তাৰিখেও নিয়ে, ৰাতিলৈকে জেৰা কৰে, মাৰপিট কৰে, একো প্ৰমাণ উলিয়াব নোৱাৰে, গধূলি আহিবলৈ দিয়ে। আকৌ 23 তাৰিখে নিয়ে, একেই ঘটনা, একো প্ৰমাণ নাপায়, আহিবলৈ দিয়ে। 24 তাৰিখে নিয়ে, আকৌ প্ৰমাণ নাপায়, আহিবলৈ দিয়ে। 25 তাৰিখেও নিছিল, আকৌ একো প্ৰমাণ নাই, আহিবলৈ দিলে।
তাৰপিছত এতিয়া যেতিয়া আত্মহত্যা কৰিবলৈ বাধ্য হ'ল, মাথাত বন্দুক থৈ যেতিয়া তোক ক'লে আৰু মই তোক লাষ্ট কৈছোঁ এনকাউণ্টাৰ কৰিম, কবি নে নকৰ, তেতিয়া দীপাংকৰে বুজি উঠিলে যে মোক আৰু মাৰিব, মানে অত্যাচাৰ কৰিব, গতিকে তেওঁ এই পথ বাছি ল'বলৈ বাধ্য হ'ল। তাৰপিছত এতিয়া এছ পিয়ে কৈ আছে যে তেওঁ অস্ত্ৰ সৰবৰাহৰ কাৰণে কাৰোবাৰ লগত কথা পাতিছিল। আমাৰ এছ পিলৈ প্ৰশ্ন আৰু মুখ্যমন্ত্ৰীলৈ প্ৰশ্ন, যদি তেওঁ অস্ত্ৰ আনিম বুলি কাৰোবাৰ লগত কথা পাতিছিল, এইটো অলপ ডাঙৰ অপৰাধ নে? যদি তেওঁ অস্ত্ৰ আনি ক'ৰবাত লুকুৱাই ৰাখিছিল, এৰি দিয়াৰ পিছত যদি সেই অস্ত্ৰ লৈ যদি 100টা মানুহক গুলিয়াই দিলেহেঁতেন, তাৰ ৰিক্সটো কোনে ল'লেহেঁতেন? ইমান ডাঙৰ যদি অভিযোগ আছিল, দীপাংকৰ গগৈ যদি ইমান ডাঙৰ অপৰাধী, তেওঁ অস্ত্ৰ আনি লুকুৱাই থোৱা বুলি আপুনি গম পাইছিলে, তাৰপিছত কিয় আপুনি ঘৰলৈ আহিবলৈ দিছিলে? এই কথা বতৰাবিলাক কোনোবা বুৰ্বক মানুহ আছে নেকি পৃথিৱীত? মানুহজন ঢুকাই যোৱাৰ পিছত আপুনি যে যিটো কাহিনী ডিজাইন কৰিছে যে অস্ত্ৰ অনাৰ তেওঁ খবৰ পাইছিল, অস্ত্ৰৰ কাৰণে কালি শুনিছোঁ 2জন যুৱকক গ্ৰেপ্তাৰ কৰিছে, তেওঁলোকৰ জৰিয়তে তাৰমানে তেওঁ এই গোটেই বম ব্লাষ্ট বা অস্ত্ৰ গোটাইছিল। আৰে যদি সেই কথাটো দীপাংকৰে কৈছিল, আপোনালোকে যদি পাইছিল, তেতিয়া পুলিচৰ তদন্ত কি হ'ব লাগে? আমি সাধাৰণ মানুহে জানো যে দীপাংকৰক লগত লৈ গৈ সেই ল'ৰা দুজনক উঠাই আনি ক্ৰছ এইটো কি কয়, মানে সোধপোছ কৰিব লাগে। কিয় নকৰিলে? যদি কেনেকুৱা তেওঁৰ লগত লিংক পাইছিল, কিয় মানুহক উঠাই নানিলে? কিয় উঠাই নানি মুখামুখিকৈ নুসুধিলে? আমিতো তদন্ত কি এতিয়া আমি নাজানো, বুৰ্বক মানে আমি কেনেকৈ তদন্ত কৰে। গম পাইছিলে যে দীপাংকৰে আমুকক অস্ত্ৰ আনিবলৈ পঠিয়াইছিলে, আমুকৰ পৰা অস্ত্ৰ কিনিছিলে, তাৰপিছত আকৌ ধুনীয়াকৈ ঘৰলৈ আহিবলৈ দিয়ে। গতিকে এই নাটক নিজে বাচিবৰ কাৰণে যেতিয়া আপোনাৰ ওপৰত জামিনবিহীন ধাৰা ৰুজু হৈছে আৰু আপুনি বাচিব নিশ্চিত যে গম পাইছে যে আপুনি বাচিব নোৱাৰে, সেই কথাখিনি যেতিয়া আপুনি গম পাইছে, এতিয়া আপুনি নিজে বাচিবৰ কাৰণে আবুল তাবুল কৰিছে। কিন্তু সেইটো কেনেকৈ কৰিব পাৰিছে মুখ্যমন্ত্ৰীলৈ আমাৰ প্ৰশ্ন। অভিযুক্তই কেনেকৈ বাৰে বাৰে প্ৰেছ মিট দি থাকিব পাৰে? অভিযুক্তই কেনেকৈ মানুহক ভাবুকি দিব পাৰে? অভিযুক্তই থানা গোচৰ ৰুজু হোৱা থানাখনত কেনেকৈ ৰাতি 2টা-3টা বজালৈকে বহি ফাইল চুই থাকিব পাৰে? তাৰপিছত কি তদন্ত হ'ব? গতিকে আমি মুখ্যমন্ত্ৰীলৈ পোনপটীয়া কথা, আমাক বিচাৰ লাগে, আৰু বিচাৰ চলি থকা অৱস্থাত এই 3জন মানুহ এছ পি মোহনলাল মীনা, SDPO কাকলি পাটগিৰি আৰু OC লক্ষ্মণ প্ৰসাদ দাস, 3জনকে ছাছপেণ্ড কৰি ৰাখক, সম্পূৰ্ণ যোৰহাট ডিষ্ট্ৰিক্টৰ পৰা আঁতৰাই ৰাখক। তেওঁলোক থাকিলে আমি ন্যায় নাপাওঁ। গতিকে এই কথাখিনি আমি কৃষক মুক্তি সংগ্ৰাম সমিতি বা পৰিয়ালৰ লগত থিয় হোৱা এগৰাকী অসমীয়া হিচাপে অসমৰ ৰাইজলৈ এৰিছোঁ। আৰু আমি পুনৰবাৰ কৈছোঁ যে আমি বিচাৰোঁ যে এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ জৰিয়তে তদন্ত হ'ব লাগিব। অৱসৰপ্ৰাপ্ত ন্যায়াধীশ, যাৰ ছিষ্টেমটোৰ লগত কোনো সম্পৰ্ক নাই, যাৰ পুলিচৰ লগত কোনো সম্পৰ্ক নাই, তেওঁলোকৰ জৰিয়তে তদন্ত হ'লেহে আচলতে আমি আচল ন্যায় পাম।